স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ বৃহৎ মন্তব্য কৰিছে সকলো মিয়া মুছলমান অচিনাকি নহয় ইয়া মুখ্যমন্ত্ৰীৰ মন্তব্য সকলো মিয়া মুছলমানক অচিনাকি বুলি ক'ব নোৱাৰি 1951 চনৰ আগত অহা সকলো মিয়া মুছলমান খিলঞ্জিয়া ইয়া মুখ্যমন্ত্ৰীৰ মন্তব্য পুনৰ এবাৰ মিয়া মুছলমানক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী 1951 চনৰ আগত যিসমূহ মিয়া মুছলমান আহিছিলে তেওঁলোক খিলঞ্জিয়া বুলি কৈছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো যে কলিবল ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ সকলো মিয়া মুছলমান অচিনাকি নহয় ইয়া মুখ্যমন্ত্ৰীৰ মন্তব্য সকলো মিয়া মুছলমানক অচিনাকি বুলি ক'ব নোৱাৰি 51 চনৰ আগত অহা মিয়া মুছলমান সকলো খিলঞ্জিয়া 1951 চনৰ আগত যিসমূহ মিয়া মুছলমান অসমলৈ আহিছিলে তেওঁলোক খিলঞ্জিয়া বুলি কৈছে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ কথাত কোনো সাম্প্ৰদায়িকতা নাই বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি নকৰে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে 1951 চনৰ আগত অহাও মিয়া মুছলমান আছে গতিকে তেওঁলোক অচিনাকি নহয় গতিকে সকলো মিয়া মুছলমান অচিনাকি নহয় বিপ্লৱ শৰ্মা কমিটিয়েও এই কথা কৈছে 1951 চনৰ আগত যিসমূহ মিয়া মুছলমান অসমলৈ আহিছিলে তেওঁলোক খিলঞ্জিয়া বুলি কৈছে আৰু মিয়া মুছলমান মানে কেৱল অচিনাকি লোক নহয় যিসমূহ মিয়া মুছলমান 1951 চনৰ আগত আহিছিলে তেওঁলোক খিলঞ্জিয়া আৰু এনেকৈ মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে পুনৰ এবাৰ নিৰ্বাচনৰ প্ৰাকখনত মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰীয়ে এটা বৃহৎ মন্তব্য কৰিছে স্পষ্ট কৰিছে যে সকলো মিয়া মুছলমান অচিনাকি নহয় 1951 চনৰ আগত যিসমূহ মিয়া মুছলমান আহিছিলে তেওঁলোক খিলঞ্জিয়া বুলি কৈছে মুখ্যমন্ত্ৰীয়ে সকলো মিয়া মুছলমান অচিনাকি নহয় ৰাজ্যত স্পষ্ট কৰিছিলে যে অচিনাকি লোকক থাকিবলৈ দিয়া নহব ৰাজ্যজুৰি অবৈধ মিয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি উঠিছে উজনি অসমত মিয়া খেদা অভিযান পৰ্যন্ত হৈছে আৰু সেই সময়তে মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰিছে যে সকলো মিয়া মুছলমান অচিনাকি নহয় বিজেপিয়ে সাম্প্ৰদায়িকতা নকৰে বিজেপিয়ে কেৱল অসমীয়াৰ কথা চিন্তা কৰে গতিকে যিসমূহ মিয়া মুছলমান 1951 চনৰ আগত আহিছিলে তেওঁলোকক খিলঞ্জিয়া বুলি কৈছে মুখ্যমন্ত্ৰীয়ে বিৰোধীয়ে প্ৰায় বিজেপি সাম্প্ৰদায়িক দল বুলি অভিহিত কৰি আছে কিন্তু তেনে সময়তে মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে স্পষ্ট কৰিছে 1951 চনৰ আগতে অসমত বসবাস কৰা মুছলমানসকলৰ অধিকাৰ খৰ্ব কৰাৰ কোনো অধিকাৰ নাই চৰকাৰেও সেই চেষ্টা নকৰে গতিকে যিসমূহ মিয়া মুছলমান 1951 চনৰ আগত আহিছিলে বা 51 চনৰ আগৰ পৰা অসমত বসবাস কৰি আছে তেওঁলোক খিলঞ্জিয়া হয় মিয়া মুছলমান মানে অচিনাকি লোক নহয় পুনৰ এবাৰ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে যে মিয়া মুছলমান মানে অচিনাকি লোক নহয় সকলো মিয়া মুছলমান অচিনাকি নহয় বুলি কৈছে যিসমূহ মিয়া মুছলমান 1951 চনৰ আগত আহিছিলে তেওঁলোক খিলঞ্জিয়া আনহাতে যিসমূহ বৰ্তমান সময়ত আছে তেওঁলোকহে অচিনাকি লোক আৰু তেওঁলোকক ইয়াৰ পৰা খেদি পঠিওৱা হ'ব এই কথাও মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে আৰু এনেকৈ মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ স্পষ্ট কৰিছে যে মিয়া মুছলমান মানে অচিনাকি নহয় বিপ্লৱ শৰ্মা কমিটিয়েও কিন্তু এই কথা কৈ গৈছে যিসমূহ মিয়া মুছলমান 1951 চনৰ আগত বা বসবাস কৰি আছিলে তেওঁলোক খিলঞ্জিয়া হয় ইয়া আছুকে ধৰি বিপ্লৱ শৰ্মা কমিটিয়েও এই কথা ঘোষণা কৰিছে গতিকে মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰিছে যে মিয়া মুছলমান মানে খিলঞ্জিয়া নহয় 1951 চনৰ আগত অহা সকলো মিয়া মুছলমান খিলঞ্জিয়া বুলি কৈছে মুখ্যমন্ত্ৰীয়ে আৰু এনেকৈ সংবাদ মাধ্যমৰ সন্মুখত মিয়াক লৈ মুখ্যমন্ত্ৰীয়ে বক্তব্য কৰিছে আৰু আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে এক্সক্লুচিভ মন্তব্য আছে মুখ্যমন্ত্ৰীৰ দেখুৱাই লোৱাৰ চেষ্টা কৰিছো সকলো মিয়া মুছলমানটো অচিনাকি নহয় 51 চনৰ আগত অহাও মিয়া মুছলমান আছে গতিকে আমাৰ কথাটো সাম্প্ৰদায়িকতা নাই 51 চনৰ আগত অহা মুছলমান সেইটোতো খিলঞ্জিয়াই পৰে আছুৱেও ডিক্লেয়াৰ কৰিছে বিপ্লৱ শৰ্মা কমিটিয়েও ডিক্লেয়াৰ কৰিছে গতিকে আমিতো ধৰ্মৰ লগত নাই বিপ্লৱ শৰ্মা কমিটিয়ে কি কৈছে যে 51 চনৰ আগত অহা মানুহখিনি অসমীয়া গতিকে এইটোতো কোনো আপত্তি নাই গতিকে যদি 71ৰ পিছত অহা মানুহ ইমান গালি গালাজ খায়ো বিজেপিত জইন কৰে আপুনি কি কৰিব আৰু মইতো জইন কৰিব কোৱা নাই কিন্তু আমাৰ ফোন নম্বৰ আছে ফোন দিলে মেম্বাৰ হৈ যায় কিন্তু সকলো মিয়া মুছলমানটো অচিনাকি নহয়
তাতোতো বিপ্লৱ শৰ্মা কমিটিয়েটো এটা কৈ গৈছে আইনৰ ভিতৰতে কওঁ যি আইনৰ গণ্ডিৰ বাহিৰত মই নাযাওঁ সকলো মিয়া মুছলমানটো অচিনাকি নহয় 51 চনৰ আগত অহা মিয়া মুছলমান আছে গতিকে আমাৰ কথাটো সাম্প্ৰদায়িকতা নাই 51 চনৰ আগত অহা মুছলমান হেতুটো খিলঞ্জিয়াই পৰে আসুৱেও ডিক্লেয়াৰ কৰিছে বিপ্লৱ শৰ্মা কমিটিয়েও ডিক্লেয়াৰ কৰিছে গতিকে আমিতো ধৰ্মৰ লগত নাই বিপ্লৱ শৰ্মা কমিটিয়ে কি কৈছে যে 51 চনৰ আগত অহা মানুহখিনি অসমীয়া গতিকে এইটোতো কোনো আপত্তি নাই গতিকে যদি 71ৰ পিছত অহা মানুহ ইমান গালিগালাজ খায়ো বিজেপিত জইন কৰে আপুনি কি কৰিব আৰু মইতো জইন কৰিব কোৱা নাই কিন্তু আমাৰ ফোন নম্বৰ আছে ফোন দিলে মেম্বাৰ হৈ যায় কিন্তু সকলো মিয়া মুছলমানটো অচিনাকি নহয় তাতোতো বিপ্লৱ শৰ্মা কমিটিয়েটো এটা কৈ গৈছে আইনৰ ভিতৰতে কওঁ যি আইনৰ গণ্ডিৰ বাহিৰত মই নাযাওঁ সকলো মিয়া মুছলমানটো অচিনাকি নহয় 51 চনৰ আগত অহা মিয়া মুছলমান আছে গতিকে আমাৰ কথাটো সাম্প্ৰদায়িকতা নাই 51 চনৰ আগত অহা মুছলমান হেতুটো খিলঞ্জিয়াই পৰে আসুৱেও ডিক্লেয়াৰ কৰিছে পুনৰ এবাৰ স্পষ্ট কৰিছে যে সকলো মিয়া মুছলমান অচিনাকি নহয় 1951 চনৰ যিসমূহ মিয়া মুছলমান অসমত আছিলে তেওঁলোক খিলঞ্জিয়া মিয়া মুছলমানক লৈ পুনৰ এবাৰ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে যিসমূহত মুছলমান লোকসকলে বা মিয়া মুছলমান লোকসকলে স্পষ্ট কৰিছিলে যে মিয়া মুছলমানক টাৰ্গেট কৰা হৈছে এখন চৰকাৰ কিন্তু সেই সময়তে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে বিজেপিয়ে কোনো সাম্প্ৰদায়িকতা নকৰে বিজেপিয়ে কেৱল অসমীয়াৰ কথা চিন্তা কৰে আৰু সেই কাৰণে স্পষ্ট কৰিছে যে মিয়া মানেই বা মিয়া মুছলমান মানেই অচিনাকি লোক নহয় যিটো শব্দই মিয়া মুছলমানক আঘাত কৰিছিলে আৰু সেই তাতেই মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্টকৈ কৈছে যে মিয়া মুছলমান মানেই অচিনাকি লোক নহয় 1951 চনৰ আগত যিসমূহ আহিছিলে অসমলৈ তেওঁলোক খিলঞ্জিয়া গতিকে তেওঁলোক অসমৰ নাগৰিক আৰু এনেকৈ মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ মিয়া মুছলমানক লৈ মন্তব্য কৰিছে আমাৰ ওচৰত মন্তব্য আছে পুনৰ কি কৈছে মুখ্যমন্ত্ৰীয়ে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ সকলো মিয়া মুছলমানটো অচিনাকি নহয় 51 চনৰ আগত অহা মিয়া মুছলমান আছে গতিকে আমাৰ কথাটো সাম্প্ৰদায়িকতা নাই 51 চনৰ আগত অহা মুছলমান হেতুটো খিলঞ্জিয়াই পৰে আসুৱেও ডিক্লেয়াৰ কৰিছে বিপ্লৱ শৰ্মা কমিটিয়েও ডিক্লেয়াৰ কৰিছে গতিকে আমিতো ধৰ্মৰ লগত নাই বিপ্লৱ শৰ্মা কমিটিয়ে কি কৈছে যে 51 চনৰ আগত অহা মানুহখিনি অসমীয়া গতিকে এইটোতো কোনো আপত্তি নাই গতিকে যদি 71ৰ পিছত অহা মানুহ ইমান গালিগালাজ খায়ো বিজেপিত জইন কৰে আপুনি কি কৰিব আৰু মইতো জইন কৰিব কোৱা নাই কিন্তু আমাৰ ফোন নম্বৰ আছে ফোন দিলে মেম্বাৰ হৈ যায় কিন্তু সকলো মিয়া মুছলমানটো অচিনাকি নহয় তাতোতো বিপ্লৱ শৰ্মা কমিটিয়েটো এটা কৈ গৈছে আইনৰ ভিতৰতে কওঁ যি আইনৰ গণ্ডিৰ বাহিৰত মই নাযাওঁ সকলো মিয়া মুছলমানটো অচিনাকি নহয় 51 চনৰ আগত অহা মিয়া মুছলমান আছে গতিকে আমাৰ কথাটো সাম্প্ৰদায়িকতা নাই 51 চনৰ আগত অহা মুছলমান হেতুটো খিলঞ্জিয়াই পৰে আসুৱেও ডিক্লেয়াৰ কৰিছে বিপ্লৱ শৰ্মা কমিটিয়েও ডিক্লেয়াৰ কৰিছে গতিকে আমিতো ধৰ্মৰ লগত নাই বিপ্লৱ শৰ্মা কমিটিয়ে কি কৈছে যে 51 চনৰ আগত অহা মানুহখিনি অসমীয়া গতিকে এইটোতো কোনো আপত্তি নাই গতিকে যদি 71ৰ পিছত অহা মানুহ ইমান গালিগালাজ খায়ো বিজেপিত জইন কৰে আপুনি কি কৰিব আৰু মইতো জইন কৰিব কোৱা নাই কিন্তু আমাৰ ফোন নম্বৰ আছে ফোন দিলে মেম্বাৰ হৈ যায় কিন্তু সকলো মিয়া মুছলমানটো অচিনাকি নহয় তাতোতো বিপ্লৱ শৰ্মা কমিটিয়েটো এটা কৈ গৈছে আইনৰ ভিতৰতে কওঁ যি আইনৰ গণ্ডিৰ বাহিৰত মই নাযাওঁ সকলো মিয়া মুছলমানটো অচিনাকি নহয় 51 চনৰ আগত অহা মিয়া মুছলমান আছে গতিকে আমাৰ কথাটো সাম্প্ৰদায়িকতা নাই 51 চনৰ আগত অহা মুছলমান হেতুটো খিলঞ্জিয়াই পৰে আসুৱেও ডিক্লেয়াৰ কৰিছে বিপ্লৱ শৰ্মা কমিটিয়েও ডিক্লেয়াৰ কৰিছে গতিকে আমিতো ধৰ্মৰ লগত নাই বিপ্লৱ শৰ্মা কমিটিয়ে কি কৈছে যে 51 চনৰ আগত অহা মানুহখিনি অসমীয়া গতিকে এইটোতো কোনো আপত্তি নাই গতিকে যদি 71ৰ পিছত অহা মানুহ ইমান গালিগালাজ খায়ো বিজেপিত জইন কৰে আপুনি কি কৰিব আৰু মইতো জইন কৰিব কোৱা নাই কিন্তু আমাৰ ফোন নম্বৰ আছে ফোন দিলে মেম্বাৰ হৈ যায় কিন্তু সকলো মিয়া মুছলমানটো অচিনাকি নহয় তাতোতো বিপ্লৱ শৰ্মা কমিটিয়েটো এটা কৈ গৈছে আইনৰ ভিতৰতে কওঁ যি আইনৰ গণ্ডিৰ বাহিৰত মই নাযাওঁ
সকলো মিয়া মুছলমানটো অচিনাকি নহয়। 51 চনৰ আগত অহাও মিয়া মুছলমান আছে। গতিকে আমাৰ কথাটো সাম্প্ৰদায়িকতা নাই। 51 চনৰ আগত অহা মুছলমান সেইটোতো খিলঞ্জীয়াই পৰে, আছুৱেও ডিক্লেয়াৰ কৰিছে, বিপ্লৱ শৰ্মা কমিটিয়েও ডিক্লেয়াৰ কৰিছে। গতিকে আমিতো ধৰ্মৰ লগত নাই। বিপ্লৱ শৰ্মা কমিটিয়ে কি কৈছে যে 51 চনৰ আগত অহা মানুহখিনি অসমীয়া। গতিকে এইটোতো কোনো আপত্তি নাই। গতিকে যদি 71ৰ পিছত অহা মানুহ ইমান গালি গালাজ খায়ো বিজেপিত জইন কৰে, আপুনি কি কৰিব? আৰু মইতো জইন কৰিব কোৱা নাই, কিন্তু আমাৰ ফোন নম্বৰ আছে, ফোন দিলে মেম্বাৰ হৈ যায়। কিন্তু সকলো মিয়া মুছলমানটো অচিনাকি নহয়। তাতোতো বিপ্লৱ শৰ্মা কমিটিয়েতো এটা কৈ গৈছে, আইনৰ গণ্ডিৰ ভিতৰতে কওঁ, যি আইনৰ গণ্ডিৰ বাহিৰত মই নাযাওঁ। সকলো মিয়া মুছলমানটো অচিনাকি নহয়। 51 চনৰ আগত অহাও মিয়া মুছলমান আছে। গতিকে আমাৰ কথাটো সাম্প্ৰদায়িকতা নাই। 51 চনৰ আগত অহা মুছলমান সেইটোতো খিলঞ্জীয়াই পৰে, আছুৱেও ডিক্লেয়াৰ কৰিছে, বিপ্লৱ শৰ্মা কমিটিয়েও ডিক্লেয়াৰ কৰিছে। গতিকে আমিতো ধৰ্মৰ লগত নাই। বিপ্লৱ শৰ্মা কমিটিয়ে কি কৈছে যে 51 চনৰ আগত অহা মানুহখিনি অসমীয়া। গতিকে এইটোতো কোনো আপত্তি নাই। গতিকে যদি